নমস্কাৰ। আজি বিজেপিৰ কিছু গুণ্ডা নিচিনাকে আহি পেলাই কিছু লোকে আহি পেলাই আমাৰ ৰাজীৱ ভৱন এবিচিত থকা ৰাজীৱ ভৱনটো এটেক কৰিবলৈ আহিলে। মই অসম পুলিচৰ ডিজিপি মহোদয়ৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছো, আমি কেতিয়াবা যেতিয়া ৰাজীৱ ভৱনৰ পৰা শান্তি সমদলেই হওক বা আমি তেনেকুৱা কিবা যদি প্ৰটেষ্ট কৰিবলৈ লওঁ, ৰাতিপুৱা 8টা বজাৰ পৰা শ পুলিচ বাছে বাছে আহি পেলাই তেওঁলোকে বেৰিকেড লগাই দিয়ে। ৰাজীৱ ভৱনৰ সন্মুখত তেওঁলোকে একদম পুৰা পহৰা দিয়ে। আজি সেই পুলিচে আত্মসমৰ্পণ কৰিলে নেকি বিজেপিৰ ওচৰত? বিজেপিক তেওঁলোকে আদৰে সাদৰে এই অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা ৰাজীৱ ভৱনলৈকে আদৰি লৈ আহিলে নেকি অসম পুলিচে? আমি অসম পুলিচৰ দুজনমান উদ্ভট ভাৱে ব্যৱহাৰ কৰা দেখিলো। আমাৰ ৰাতুল কলিতা ডাঙৰীয়া, তেখেতক পুলিচে চৰিয়াই দিয়া আমি দেখিলো। আমাৰ NSY সভাপতি মহোদয়ক অপদস্থ কৰা দেখিলো, মোবাইল কাঢ়ি লৈ যোৱা দেখিলো। আমাৰ যিসকল সন্মানীয় মহিলা তাত আছিলে প্ৰটেষ্ট কৰিবলৈ, তেওঁলোককো তেওঁলোকে হতাহতি কৰা দেখিলো। পুলিচ এতিয়া কাৰ? পুলিচ বিজেপিৰ নেকি? ডিজিপি মহোদয়, আপোনাৰ পুলিচ এতিয়া বিজেপিৰ বহতীয়া হিচাপে কাম কৰিছে নেকি? এক বৃহৎ প্ৰশ্ন। মই সেইকাৰণে আপোনালোকক সুধিছো যে পুলিচেও আত্মসমৰ্পণ কৰিলে নেকি? আমাৰ বহু মানুহে যেনেকে মেৰুদণ্ড নোহোৱাকৈ আত্মসমৰ্পণ কৰিছে, পুলিচৰ যিটো আপোনালোকৰ দায়িত্ব হৈছে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাত। আপোনালোকে দুইটা দল, যদি আপোনালোকে বিজেপি আহিছে, বিজেপিও আমাক এটেক কৰাত আপোনালোকে বিজেপিক প্ৰতিহত কৰিব লাগে, আৰু আমাৰ ক্ষেত্ৰতো একেটাই কৰিব লাগে। তাৰমানে বেৰিকেড আপোনালোকৰ কেৱল কংগ্ৰেছৰ কাৰণে নেকি? দুৰ্ভাগ্যজনক কথা। অসমৰ ৰাইজক মই এটা কথাই কৈছো যে পুলিচ, আইন, আদালত, প্ৰশাসন সকলোবোৰ আজি তাৰিখত বিজেপিকৰণ কৰা হল। সেইকাৰণে মই অসমৰ ৰাইজক কৈছো যে এই সময় থাকোতে আপোনালোকে যদি সিদ্ধান্ত নলয়, দেখিছে এতিয়া চাৰিওফালে দিন দুপৰতে ডকাইতি চকাইতি চব চলি গৈছে, আৰু কেইদিনমানৰ পিছত আপোনাৰ ঘৰত যদি তেনেকুৱা দুৰ্ঘটনাও ঘটে, পুলিচে, আপুনি যদি কংগ্ৰেছী হয়, আপুনি যদি বিজেপিৰ সমৰ্থক নহয়, তেতিয়াহলে পুলিচে আপোনাক কিন্তু সহায় নকৰে। বৰ্তমান অসম পুলিচ বিজেপিৰ পুলিচ। দুৰ্ভাগ্যজনক কথা। মই ডিজিপি মহোদয়ক পুনৰ কৈছো, খাকী পোছাকৰ মৰ্যাদাটো ৰাখিব। বেৰিকেড যদি আমাক লগাই, বেৰিকেড লগাবলৈ কিয় অটল বিহাৰী বাজপেয়ী ভৱনৰ সন্মুখত সাহস নহল? কিয় আপোনালোকে আমাৰ মানুহৰ গাত হাত দিলে? পুলিচে কিয়, পুলিচৰ কামটো আপোনালোকে আমাৰ সন্মুখত, আমাৰ নিজৰ অফিচৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি অপদস্থ কৰিবলৈ আহোতে কিয় বিজেপিক বাধা দিব নোৱাৰিলে? পুলিচে আত্মসমৰ্পণ যে কৰিছে, অত্যন্ত এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা, পুলিচৰ কাৰণেও কিন্তু দুৰ্ভাগ্যজনক কথা। পুলিচে আত্মসমৰ্পণ নকৰিবৰ কাৰণে পুলিচক টানি অনুৰোধ জনালো। আৰু ৰাতুল কলিতা ডাঙৰীয়াক, এজন পুলিচ আৰক্ষী বিষয়াই যিটো চৰিয়াই পেলাই অপদস্থ কৰিলে, তাৰ কাৰণে আইনী গোচৰ নহবনে? পুলিচৰ কাম, ৰাতুল কলিতাই হাততো কোনো অস্ত্ৰ লৈ পেলাই তাত যোৱা নাছিলে। ইভেন আপোনালোকেহে লৈ আহিছিলে গোটেইবিলাক মানুহক আদৰি সাদৰি আমাৰ ইয়াত অফিচ ঘেৰাও কৰিবৰ কাৰণে। এনেকৈও চলিবনে গণতন্ত্ৰ? এই কথাখিনি ৰাইজৰ সন্মুখলৈ পঠালো। ৰাইজ সাজক হওক, সমাধান হওক। আজি তাৰিখত আইন আদালত কিন্তু ৰাইজৰ পক্ষত নাই। এই সকলোবিলাক বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ধন্যবাদ।